কামপুৰৰ নিজ নাৰিকলিত এটা ঈগল উদ্ধাৰ হৈছে। নিশা নিজ নাৰিকলিৰ পথৰ কাষত উদ্ধাৰ ঈগলটো কিছু পৰিমাণে অসুস্থ হোৱাৰ সন্দেহ স্থানীয় লোকৰ। নিশা বন বিভাগৰ লোকক খবৰ দিয়ে যদিও আজি পুৱা বন বিভাগৰ লোক উপস্থিত হৈ ঈগলটো উদ্ধাৰ কৰে। ৰাতি প্ৰায় 9:30 বজাত লাইটৰ পোহৰ দেখি পেলাই মানে আমাৰ কপিলি ওচৰতে আছে, পৰিলে লাইটৰ তলত পৰোঁতে দেখা পালোঁ কুকুৰে ভুকিলে। ভুকাৰ পিছত কি হৈছে মানে চাবৰ কাৰণে গ'লৈ যাওঁতে এটা বৰ ডাঙৰ চৰাই আছে, আৰু চৰাইটো আমি চিনি পোৱা নাছিলোঁ। কামপুৰ আমি ফৰেষ্ট বিভাগক জনাই তেওঁলোকে ক'লে যে আপোনালোকে সংৰক্ষিত কৰি ৰাতিটো ৰখাওক, আমি ৰাতিপুৱা গৈ লৈ আহিম। আহি বৰ্তমান তেওঁলোকে চৰাইটো লৈ গৈছে। কি চৰাই বুলি কৈছে চৰাইটো? তেওঁলোকেতো ঈগল চৰাই বুলি কৈছে। ঈগল চৰাই বুলি কৈছে। এনেই অসুস্থ নেকি? অসুস্থই হ'ব লাগিছে, তেতিয়া মানুহৰ সম্পৰ্কলৈ আহিছে যেতিয়া সি বিপদত পৰি। মানে বন বিভাগক গতাই দিছে? হয়, বন বিভাগক গতাই দিছোঁ, কামপুৰ বন বিভাগক।